নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আহাৰ মাহৰ এটা স্পেচিয়েল ভিডিঅ' লৈ আহিছোঁ, যিটোৰ কাৰণে আপোনালোকে সদায় বাট চাই থাকে। আহাৰ মাহত 10 বিধ থলুৱা খাদ্য খালে আমি বহুত বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। এই 10 বিধ থলুৱা খাদ্য কি আৰু আহাৰ মাহত আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী জানি লওঁ আহক। প্ৰথম বিধ খাদ্য তালিকাত আছে অসমৰ 3 বিধ থলুৱা টেঙা, নেমু টেঙা, থেকেৰা টেঙা আৰু টেঙামৰা শাক। এই 3 বিধ টেঙা আহাৰ মাহত আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী শুনিলে হয়তো আচৰিত হ'ব। প্ৰথমতে আহোঁ নেমু টেঙাৰ কথালৈ। ভাত সাজৰ লগত এডোখৰকৈ নেমু খোৱাৰ অভ্যাস কৰিলে আহাৰ মাহত ই আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে, কাৰণ ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট। গতিকে ইমিউনিটি বঢ়াবৰ কাৰণে ফাৰ্মাচীৰ পৰা ভিটামিন চিৰ টেবলেট কিনি খোৱাতকৈ সদায় এডোখৰ বা দুডোখৰকৈ নেমু খোৱাৰ অভ্যাস কৰক। আহাৰ মাহৰ গৰমত পিয়াহ দূৰ কৰিবলৈ বা ভাগৰ ভাৱ নাইকিয়া কৰিবলৈ ক'ল্ড ড্ৰিংকছ, ফ্ৰুট জুচ বা আইচক্ৰীম খোৱাতকৈ দিনে এগিলাচ বা দুগিলাচ নেমুৰ চৰ্বত খালে বেছি উপকাৰিতা পোৱা যায়, কাৰণ এনেকুৱা আৰ্টিফিচিয়েল ক'ল্ড ড্ৰিংকছ বা ফ্ৰুট জুচ বা আইচক্ৰীমৰ বহুতো ছাইড ইফেক্ট থাকে, যিবোৰৰ কথা হয়তো আপোনালোকে সকলোৱে জানে। কিন্তু নেমুৰ চৰ্বত গিলাচৰ কোনো ছাইড ইফেক্ট নাথাকে, বৰঞ্চ কেইবাটাও স্বাস্থ্য উপকাৰিতা পোৱা যায়। আৰু ই হৈছে এটা নেচাৰেল ORS, যিয়ে আমাক প্ৰাকৃতিকভাৱে বা নেচাৰেলি ডিহাইড্ৰেশ্যন দূৰ কৰি শৰীৰত বল শক্তি প্ৰদান কৰে। গতিকে যিকোনো গৰমৰ দিনত বা যিকোনো ছিজনতে নেমুৰ চৰ্বত আমাৰ কাৰণে উপকাৰী। নেমুৰ চৰ্বতে আহাৰ মাহৰ গৰমত হ'ব পৰা ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, কিডনী ষ্ট'ন আদি পেচাবৰ যিকোনো সমস্যা অতি সহজতে দূৰ কৰাত সহায় কৰে, কাৰণ নেমুৰ চৰ্বতে আমাৰ কিডনীৰ ফাংচন ভালে ৰাখে, পেচাব পৰিষ্কাৰ কৰে আৰু ইয়াত থকা চাইট্ৰিক এচিডে সৰু সৰু কিডনী ষ্ট'ন গলি যোৱাটো সহায় কৰে। আৰু গৰম দিনত গৰমৰ কাৰণে সাধাৰণতে এনেকুৱা ধৰণৰ ৰোগবিলাক হোৱাৰ সম্ভাৱনা থাকে, কিন্তু নেমুৰ চৰ্বত খালে এনেকুৱা বেমাৰবিলাকৰ পৰা বাচি থাকিব পৰা যায়। ভাতৰ লগত সদায় নেমু খোৱাৰ অভ্যাস কৰিলে বা দিনে এগিলাচ বা দুগিলাচ নেমু চৰ্বত খোৱাৰ অভ্যাস কৰিলে ই তেজৰ হিমগ্ল'বিনৰ পৰিমাণ বঢ়াই ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাত সহায় কৰে, কাৰণ ইয়াত আছে ভিটামিন চি, যিয়ে খাদ্যত থকা আইৰণৰ শোষণত সহায় কৰি এনিমিয়া বা ৰক্তহীনতা দূৰ কৰে। গতিকে টেঙা খালে তেজ পনীয়া হয় বুলি ভবা ধাৰণাটো সম্পূৰ্ণ ভুল হয়। আহাৰ মাহত থেকেৰা দুটা বিশেষ নিয়মত খালে কেইবাটাও স্বাস্থ্য উপকাৰিতা পোৱা যায়। পদিনাৰ লগত থেকেৰা দিয়া চাটনি নিয়মীয়াকৈ খালে ডিচেণ্ট্ৰি, ডায়েৰিয়া, বদহজম, পেটৰ কামোৰণি আদি পেটৰ সমস্যাৰ পৰা নেচাৰেলি বাচি থাকিব পৰা যায়। 2 নম্বৰ নিয়মটো হৈছে থেকেৰাৰ চৰ্বত বা থেকেৰাৰ জোৰণি, অৰ্থাৎ তালমিচিৰি বা গুৰ দি বনোৱা থেকেৰাৰ চৰ্বতে আমাক কেইবাটাও ডাঙৰ ডাঙৰ বেমাৰৰ পৰা বচাই ৰাখে। 1 নম্বৰ উপকাৰিতাটো দেখা যায় পেচাবৰ যিকোনো সমস্যা, বিশেষকৈ যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে বা যিসকল পুৰুষৰ পেচাব জ্বলা পোৰা কৰা সমস্যা হয় বা প্ৰস্তুতৰ সমস্যাৰ কাৰণে পেচাবৰ এনেকুৱা সমস্যা হয়, আৰু যিসকলৰ কিডনী ষ্ট'ন থাকে তেওঁলোকৰ কাৰণে এনেকুৱা থেকেৰাৰ চৰ্বত বা জোৰণি বহুত উপকাৰী। আৰু থেকেৰাৰ চৰ্বত বনোৱাৰ বিধিটো হয়তো আপোনালোকে সকলোৱে জানে। এডোখৰ বা দুডোখৰ কুজি থেকেৰা এগিলাচ পানীত অকণমান তালমিচিৰি বা গুৰ দি 2 ঘণ্টা বা 3 ঘণ্টা তিয়াই ৰাখিব পাৰে বা গোটেই ৰাতিও তিয়াই ৰাখিব পাৰে, আৰু তাৰপিছত চেকনিৰে চেকি চৰ্বত হিচাপে ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাব পাৰে বা দিনৰ যিকোনো সময়তে খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত নিয়মীয়াকৈ খাব পাৰে। পুৰণি সঞ্চিত গ্ৰহণী বা ক্ৰনিক ডিচেণ্ট্ৰিত ভুগি থকা লোকৰ কাৰণে থেকেৰাৰ চৰ্বত বা জোৰণি হৈছে মহৌষধৰ দৰে। ইয়াৰ উপৰিও আহাৰ মাহৰ গৰমত হ'ব পৰা পেটৰ সমস্যা যেনে ডিচেণ্ট্ৰি, ডায়েৰিয়া, পেট চলা আদি ৰোগৰ পৰা বচাই ৰাখে থেকেৰাৰ চৰ্বতে। আৰু যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, ডায়েবেটিছ, কলেষ্ট্ৰলৰ সমস্যা আছে, মেদবহুলতাৰ সমস্যা আছে, তেওঁলোকেও থেকেৰাৰ চৰ্বত নিয়মীয়াকৈ খাব পাৰে, কিন্তু চেনি, তালমিচিৰি, গুৰ একো নিদিয়াকৈ খাব লাগিব, তেতিয়াহে উপকাৰিতা লাভ কৰিব। আহাৰ মাহত টেঙামৰা বা মেচকা টেঙা দাইলত দি বা মাছৰ আঞ্জা কৰি খাবলৈ যিমান ভাল লাগে, তাতকৈ ইয়াৰ ঔষধি গুণ বহুগুণে বেছি। আমি এই সময়ত যদি টেঙামৰা শাকৰ আঞ্জা কৰি খাওঁ, তেতিয়া পেটৰ সমস্যাৰ পৰা বাচি থাকিব পাৰোঁ আৰু পেচাবৰ সমস্যাৰ পৰাও বাচি থাকিব পাৰোঁ। আৰু যিসকলৰ লিভাৰৰ সমস্যা আছে, অৰ্থাৎ যিসকলৰ জণ্ডিছ, ফেটি লিভাৰ এনেকুৱা সমস্যাবিলাক আছে, তেওঁলোকেও টেঙামৰা শাক নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হ'ব। আৰু টেঙামৰা শাকে ৰক্তহীনতা বা এনিমিয়াও দূৰ কৰে, গৰম দিনত হোৱা ডিহাইড্ৰেশ্যনো দূৰ কৰে। গতিকে এই সময়ত টেঙামৰাৰ জুতি লওক আৰু বহু ৰোগৰ পৰা বাচি থাকক। 2 নম্বৰ খাদ্য তালিকাত আছে অসমৰ 2 বিধ থলুৱা কল। এবিধ হৈছে ভীমকল বা আঠিয়া কল আৰু আনবিধ হৈছে কাঁচকল। এই 2 বিধ কল আহাৰ মাহত আমাৰ কাৰণে কিয় উপকাৰী?
আহাৰ মাহত কাচকল খালে ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰি। বিশেষকৈ শিশুসকল বা স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীসকলক যদি এই সময়ত কাচকলৰ পিটিকা কৰি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰোৱা যায়, তেতিয়া ডিচেণ্ট্ৰি, ডায়েৰিয়া আদি পেটৰ সমস্যাবিলাক সিহঁতৰ সহজতে নহয়। কাৰণ গৰম সোমালে কেতিয়াবা এনেকুৱা ধৰণৰ পেটৰ সমস্যাবিলাক হোৱা প্ৰায়ে দেখা যায়। ইয়াৰ উপৰিও যিসকল শিশু বা যিসকল মহিলা বা যিসকল ব্যক্তিৰ এনিমিয়া বা ৰক্তহীনতা থাকে, তেওঁলোকৰ কাৰণেও কাচকল উত্তম ঔষধ বুলি ক'ব পাৰি। কাৰণ ইয়াত আছে আইৰণ, ভিটামিন B6 আৰু এনেকুৱা ধৰণৰ কিছুমান উপাদান যিয়ে ৰক্তহীনতা বা এনিমিয়া দূৰ কৰাত সহায় কৰে। আৰু স্কিন আৰু চুলিৰ গঠনো ভাল কৰাত সহায় কৰে, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আছে, আইৰণ আছে, যিবিলাকৰ ডেফিচিয়েঞ্চিৰ কাৰণে আমাৰ স্কিন বা চুলি বেয়া হয়। 3 নম্বৰ খাদ্য তালিকাত আছে অসমৰ কেইবিধমান জনপ্ৰিয় থলুৱা ফল-মূল। প্ৰথমবিধ জনপ্ৰিয় থলুৱা ফল হৈছে ফলৰ ৰজা আম। আম হৈছে শক্তিবৰ্ধক আৰু পুষ্টিকৰ থলুৱা ফল। আমত কেলৰি বেছি থাকে, গতিকে দেহত বল শক্তি প্ৰদান কৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে মেংগো মিল্কশ্বেক বা আম আৰু গাখীৰৰ মিল্কশ্বেক খাই খুব ভাল পায়, আৰু এইটোৱে তেওঁলোকৰ দেহত যথেষ্ট বল শক্তি প্ৰদান কৰে। আৰু যিসকল ব্যক্তি ক্ষীণ হয়, তেওঁলোকেও এনেকৈ আম খাব পাৰে, তেওঁলোকৰ ৱেইট গেইন হোৱাত সহায় কৰিব। আৰু যিসকলে ওজন কমাব খোজে, তেওঁলোকে আম বেছি নোখোৱাই ভাল। আৰু যাৰ ডায়েবেটিছ থাকে, তেওঁলোকেও আম কমাই খাব লাগে। পকা আমে ৰাতি ভালকৈ টোপনি অহাত সহায় কৰে, গতিকে যিসকলৰ নিদ্ৰাহীনতাৰ সমস্যা থাকে বা যিসকলৰ ৰাতি টোপনি কম হয়, তেওঁলোকে নিয়মীয়াকৈ আম খোৱাৰ অভ্যাস কৰিব পাৰে। আমে আমাৰ দেহৰ ইমিউনিটিও ষ্ট্ৰং কৰে, কাৰণ ইয়াত আছে ভিটামিন C, ভিটামিন A আৰু নানা ধৰণৰ এণ্টিঅক্সিডেণ্ট। অৱশ্যে সকলো লোকৰ কাৰণে আম ভাল বুলি ক'ব নোৱাৰি। বিশেষকৈ জ্বৰ হৈ থাকিলে আম খাব নালাগে, কাৰণ আমে জ্বৰৰ প্ৰকোপ হয়তো বৃদ্ধি কৰিব পাৰে বা হজম নহ'ব পাৰে। আমৰ দৰে কঁঠালো শক্তিবৰ্ধক আৰু পুষ্টিকৰ ফল, গতিকে যিসকল ব্যক্তি ক্ষীণ হয়, তেওঁলোকে ওজন বঢ়াবৰ কাৰণে কঁঠাল নিয়মীয়াকৈ খাব পাৰে। ইয়াৰ বিপৰীতে যিসকলে মেদবহুলতাৰ সমস্যাত ভুগি আছে বা যিসকল শকত হয়, তেওঁলোকে কঁঠাল বেছি মাত্ৰাত খালে আৰু বেছি শকত হোৱাৰ সম্ভাৱনা থাকে। ডায়েবেটিছ ৰোগীয়েও কঁঠাল বেছি মাত্ৰাত খোৱা অনুচিত, কাৰণ সকলো কথা সকলোৱে জানিলেহে আপোনালোক উপকৃত হ'ব। বেছি ভাল বুলি যদি বেছিকৈ খায়, তেতিয়া ব্লাড চুগাৰ বাঢ়ি গ'লে পিছত সমস্যা হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি কঁঠাল আৰু গাখীৰৰ মিশ্ৰণ বা মিল্কশ্বেক কেতিয়াও খাব নালাগে, কাৰণ আয়ুৰ্বেদ শাস্ত্ৰৰ মতে কঁঠাল আৰু গাখীৰৰ মিশ্ৰণটো ইনকম্পেটিবল ফুড, অৰ্থাৎ বিৰুদ্ধ আহাৰৰ ভিতৰত পৰে, অৰ্থাৎ সকলো মানুহে হজম কৰিব নোৱাৰিব পাৰে। গতিকে ভালৰ লগতে বেয়া কথাবোৰো আপোনালোকক জনাই থলোঁ। টেঙা মিঠা সোৱাদৰ 3 নম্বৰ ৰসাল ফলবিধৰ নাম হৈছে মাটি কঁঠাল বা আনাৰস। আনাৰসত আছে প্ৰচুৰ পৰিমাণে ভিটামিন C, ভিটামিন A, এণ্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণে ফাইবাৰ। আৰু ফাইবাৰ থকাৰ কাৰণে পেট চাফা কৰে, গতিকে যিসকলৰ কনষ্টিপেশ্যনৰ সমস্যা আছে, পাইলছৰ সমস্যা আছে, তেওঁলোকে নিয়মীয়াকৈ আনাৰস খালে তেওঁলোকৰ সমস্যা বহুতখিনি কমি থাকিব। আনাৰসে কৃমি পেলুৰ সমস্যা দূৰ কৰাত সহায় কৰে, গতিকে শিশুসকলক নিয়মীয়াকৈ আনাৰস খোৱালে তেওঁলোকৰ কৃমি পেলু সহজতে নহ'ব। আৰু বিভিন্ন গৱেষণাৰ তথ্যৰ মতে আনাৰসে আমাৰ পেটত থকা চুলিৰ দৰে বস্তুবিলাকো উলিয়াই দিয়াত সহায় কৰে, গতিকে আপোনালোকে নিয়মীয়াকৈ আনাৰসৰ জুতি ল'লে পেটৰ বহু ৰোগৰ পৰা বাচি থাকিব পাৰিব। 4 নম্বৰ ফলবিধক অসমৰ ব্লুবেৰী বা ব্লেকবেৰী বুলি ক'ব পাৰি, যাৰ নাম হৈছে কলা জামু। ডায়েবেটিছ পেচেণ্টসকলে কি ফল খাব, কি ফল নাখাব, এই বিষয়টো লৈ যথেষ্ট চিন্তাত পৰা দেখা যায়, কিন্তু তেওঁলোকৰ কাৰণে কলা জামু হৈছে উত্তম ঔষধ। কলা জামুৱে ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে, গতিকে তেওঁলোকে নিশ্চিন্ত মনে কলা জামুৰ জুতি ল'ব পাৰে। আৰু কলা জামু খোৱাৰ পিছত গুটিবিলাক পেলাই নিদি শুকুৱাই গুড়ি কৰি বটলত ভৰাই থ'ব পাৰে, আৰু তাৰে 1 চামুচ বা 2 চামুচ কলা জামুকৰ গুড়িখিনি এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত বা খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত নিয়মীয়াকৈ খালে ব্লাড চুগাৰ কণ্ট্ৰল কৰাটো সহায় কৰে। আৰু বাকীসকলে যদি নিয়মীয়াকৈ কলা জামু খায়, পেটৰ সমস্যা নহয়, ডায়েৰিয়া, ডিচেণ্ট্ৰি নহয়, আৰু এনিমিয়া বা ৰক্তহীনতাও সহজতে নহয়। আহাৰ মাহত অসমৰ জলবায়ুত লেটেকু, পনিয়ল, ৰূপহী টেকেৰা আদি বিভিন্ন ধৰণৰ থলুৱা ফল মূল পোৱা যায়, আৰু এই সকলোবিলাক থলুৱা ফল মূলৰ কিছুমান বিশেষ ঔষধি গুণ আছে, গতিকে খালে একো অপকাৰ নহয়, বৰঞ্চ উপকাৰহে হ'ব। বজাৰৰ ফল মূলতকৈ অসমৰ থলুৱা ফল মূলসমূহ উৎকৃষ্ট মানদণ্ডৰ আৰু ঔষধি গুণ সম্পন্ন, গতিকে আপোনালোকে যিবোৰ ফল পায় সেইবিলাক খাবলৈ চেষ্টা কৰক। আহাৰ মাহত খাব লগা 4 নম্বৰ লিষ্টখনত আছে কুঁহিয়াৰ ৰস। আহাৰ মাহত কুঁহিয়াৰ ৰস খালে জণ্ডিছ, হেপাটাইটিছ আদি লিভাৰৰ বেমাৰবিলাক সহজতে নহয়, আৰু জণ্ডিছ ৰোগীয়েও কুঁহিয়াৰ ৰস খালে উপকৃত হয় বুলি আপোনালোকে সকলোৱে জানে। কুঁহিয়াৰ ৰসে আমাৰ লিভাৰ ফাংচন ভালে ৰখাৰ উপৰিও কুঁহিয়াৰ ৰসে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, কিডনী ষ্ট'ন আদি বেমাৰবিলাকৰ পৰা আমাক নেচাৰেলি বচাই ৰাখে।
5 নম্বৰ খাদ্য তালিকাত আছে পইতা ভাত, যাক ইংৰাজীত ফাৰ্মেণ্টেড ৰাইচ বুলি কোৱা হয়। ফাৰ্মেণ্টেড ৰাইচ বা পইতা ভাতে কেনেকৈ বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে তাৰ বিজ্ঞানসন্মত বিশ্লেষণ শুনিলে হয়তো আপোনালোক আচৰিত হ'ব। পইতা ভাত হৈছে নেচাৰেল প্ৰ'বায়'টিক, যিয়ে আমাৰ উপকাৰী বেক্টেৰিয়াৰ গ্ৰ'থত সহায় কৰে, আমাৰ গাট হেল্থটো ভালে ৰাখে, অৰ্থাৎ ডাইজেষ্টিভ ছিষ্টেমটো ভালে ৰাখে, খাদ্য ভালদৰে হজম হোৱাত সহায় কৰে। আৰু পইতা ভাত স্বভাৱত শীতল, পেট ঠাণ্ডা কৰি ৰাখে, গা শীতল কৰি ৰাখে আৰু পেচাবৰ সমস্যা, পেটৰ সমস্যাৰ পৰা আমাক নেচাৰেলি বচাই ৰাখে। আৰু ই নেচাৰেল ORSৰ দৰে কাম কৰে, অৰ্থাৎ তৎক্ষণাত আমাৰ দেহৰ পৰা ভাগৰুৱা ভাৱ নাইকিয়া কৰে। 6 নম্বৰ খাদ্য তালিকাত আছে নাৰিকলৰ পানী বা ককনাট ৱাটাৰ। পৃথিৱীৰ আটাইতকৈ ভাল ORS কি বুলি প্ৰশ্ন কৰিলে উত্তৰটো হ'ব নাৰিকলৰ পানী। গৰ্ভৱতী মহিলা, শিশু, বৃদ্ধ সকলো বয়সৰ মানুহৰ কাৰণে আটাইতকৈ ভাল শীতল পানীয় হৈছে নাৰিকলৰ পানী। গৰম দিনত পিয়াহ দূৰ কৰাৰ উপৰিও আমাৰ দেহৰ ভাগৰুৱা ভাৱ নাইকিয়া কৰে বা নেচাৰেলি ই ইমিউনিটিও ষ্ট্ৰং কৰে, পেচাব পৰিষ্কাৰ কৰে, কিডনিৰ ফাংচন ভালে ৰাখে, লিভাৰ ফাংচন ভালে ৰাখে আৰু ব্ৰেইনৰ ফাংচনো ভালে ৰাখে। গতিকে গৰম দিনত পাৰিলে মাজে মাজে নাৰিকলৰ পানী খোৱাৰ অভ্যাস কৰক। 7 নম্বৰ খাদ্য তালিকাত আছে কেঁচা পিঁয়াজ। আহাৰ মাহৰ গৰমত আমি দিনে যদি এটাকৈ কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰোঁ, তেতিয়া ই গৰমৰ প্ৰকোপৰ পৰা বা হিট ষ্ট্ৰ'কৰ পৰা আমাক বচাই ৰাখে। ৰাজস্থান, হাৰিয়ানা আদি ষ্টেটবিলাকত সাধাৰণতে ৰুটিৰ লগত কেঁচা পিঁয়াজ খোৱাৰ অভ্যাস কৰে, কাৰণ সেইবিলাক ঠাইত যথেষ্ট গৰম হয় আৰু গৰমৰ প্ৰকোপৰ পৰা বচাই ৰাখে কেঁচা পিঁয়াজে। আৰু কেঁচা পিঁয়াজে ইমিউনিটি ষ্ট্ৰং কৰে আৰু শ্বাস প্ৰশ্বাস তন্ত্ৰৰ ৰোগৰ পৰা বচাই ৰাখে, ছিজনেল বেমাৰবিলাকৰ পৰা বচাই ৰাখে। গতিকে এই সময়ত কেঁচা পিঁয়াজ খালে আমাৰ সকলোৰে কাৰণে ভাল। 8 নম্বৰ খাদ্য তালিকাত আছে অসমৰ দুবিধ থলুৱা তিতা, নিমপাত আৰু তিতা কেৰেলা। সপ্তাহত এদিন বা দুদিন নিমপাত বা তিতা কেৰেলা খালে আমি ছিজনেল কিছুমান বেমাৰৰ পৰা বাচি থাকিব পাৰোঁ। বিশেষকৈ ভাইৰেল জ্বৰ, চৰ্দি, কাহ, চাইনাছাইটিছ, টনচিলাইটিছ আদি বেমাৰবিলাকৰ পৰা বাচি থাকিব পৰা যায়। পেলুৰ সংক্ৰমণৰ পৰা বাচি থাকিব পৰা যায়। স্কিনৰ এলাৰ্জি বা স্কিনৰ কিছুমান বেমাৰৰ পৰাও বাচি থাকিব পৰা যায়। 9 নম্বৰ খাদ্য তালিকাত আছে এল'ভেৰা জুচ বা ছালকুঁৱৰীৰ ৰস। ছালকুঁৱৰীৰ ৰস বা এল'ভেৰা জুচ স্বভাৱত শীতল হোৱাৰ কাৰণে আৰু খাৰধৰ্মী হোৱাৰ কাৰণে আমাৰ দেহৰ কাৰণে খুব উপকাৰী। বিশেষকৈ আহাৰ মাহৰ গৰমত এল'ভেৰা জুচ অমৃতৰ দৰে বুলি ক'ব পাৰি। ই কিডনিৰ ফাংচন ভালে ৰাখে, গতিকে ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, কিডনি ষ্ট'ন আদি সমস্যাবিলাকৰ পৰা আমাক প্ৰাকৃতিকভাৱে বচাই ৰাখে আৰু ই লিভাৰ ফাংচনো ভালে ৰাখে। গতিকে লিভাৰৰ সমস্যা থকা ব্যক্তিসকলেও এল'ভেৰা জুচ খালে যথেষ্ট উপকৃত হ'ব। আৰু স্কিনখন ই নেচাৰেলি হাইড্ৰেট কৰে, অৰ্থাৎ ইণ্টাৰনেলি হাইড্ৰেট কৰে, স্কিনখন ধুনীয়া কৰি ৰাখে, চুলিও ধুনীয়া কৰি ৰাখে। গতিকে এক্সটাৰ্নেলি ইণ্টাৰনেলি আমি বিভিন্ন ধৰণে আহাৰ মাহত এল'ভেৰা ব্যৱহাৰ কৰিব পাৰোঁ। 10 নম্বৰ খাদ্য তালিকাত আছে কলপচলা আৰু বাঁহৰ গাজ। কলপচলা হৈছে স্বভাৱত শীতল আৰু ই খাৰধৰ্মী, সেইকাৰণে ই কিডনিৰ ফাংচন ভালে ৰাখে, পেচাব পৰিষ্কাৰ কৰে, মূত্ৰজনন হোৱাৰ কাৰণে, ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন, কিডনি ষ্ট'ন, ইউৰিক এচিড আদি সমস্যাত ভোগা ব্যক্তিৰ কাৰণে খুব ভাল। আৰু যিসকলৰ কিডনি ডেমেজ হৈছে বা ক্ৰিয়েটিনিন বাঢ়ি আছে তেওঁলোকৰ কাৰণে উত্তম খাদ্য বুলিয়ে ক'ব পাৰি। আৰু ই পেট পৰিষ্কাৰ কৰে, কাৰণ প্ৰচুৰ পৰিমাণে আঁহ বা ডায়েটৰী ফাইবাৰ থাকে। গতিকে কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যা থকা ব্যক্তিসকল আহাৰ মাহত যদি পচলা খাই উপকৃত হয়। আৰু বাঁহৰ গাজ বা খৰিচা যথেষ্ট ভাল খাদ্য, বিশেষকৈ স্কিন আৰু চুলিৰ কাৰণে খুব ভাল বুলি কোৱা হয়। স্কিনৰ বেমাৰ যেনে বসন্তৰ দাগ যদি থাকে, তেতিয়া খৰিচা, মাগুৰ মাছ এনেকৈ কিছুমান ব্যঞ্জন বনাই খালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। আৰু এনেকুৱা ধৰণৰ খাদ্যবোৰে আমাক যথেষ্ট সহায় কৰে, বহু ৰোগৰ পৰা বচাই ৰাখে। আৰু বহুতো থলুৱা খাদ্য আছে যিবোৰ আপোনালোকে আহাৰ মাহত পালে খালেও উপকৃত হ'ব। মই মাত্ৰ কিছুমান মনত পেলাই দিছোঁ যিবোৰ অতি সহজতে পোৱা যায় আৰু সহজতে পোৱা খাদ্যৰ যোগেদি আমি কেনেকৈ স্বাস্থ্যৱান আৰু নিৰোগী হৈ থাকিব পাৰোঁ, তেনেকুৱা ভিডিঅ' মই সদায় আপোনালোকলৈ আগবঢ়াই থাকোঁ। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে, শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।